কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৰসিংহ আৰু ভেবেলী লতাই দি মাছ বনাম বুলি ভাবিছোঁ। যিহেতু ইমান গৰম পৰিছে, গৰমত ধৰকচোন একে মছলা দিয়া বস্তুবিলাক খাবলৈ মনেই নাযায়। সেয়েহে ভাবিলোঁ নৰসিংহ আৰু ভেবেলী লতা এনেও পেট ঠাণ্ডা কৰে, সেয়ে মই আজি মাছেদি বনাওঁ বুলি ভাবিছোঁ। মই বিশেষ বস্তু লোৱা নাই বাৰু। নৰসিংহ পাত লৈছোঁ আৰু এফালে ভেবেলী লতা লৈছোঁ। ভেবেলী লতাখিনি আৰু নৰসিংহখিনি ভালকৈ ধুই মই মিক্সিত মাৰি ল'ম। আৰু এইফালে মই মাছ লৈছোঁ আৰু পিঁয়াজ লৈছোঁ, আলু লৈছোঁ, নহৰু আৰু আদা। আৰু ইয়াতে জিৰা গুড়ি অলপমান দিম। বেছি মই মছলা ব্যৱহাৰ নকৰাকৈ বনাম। চাই থাকিব আপোনালোকে ৰেচিপিটো একেবাৰে স্কিপ নকৰাকৈ। কেৰাহীখন গৰম হ'ল, মই তাতে তেল দি দিছোঁ। এটা শুকান জলকীয়া দি দিছোঁ। পিঁয়াজ, আদা, নহৰু পেষ্টখিনি দিছোঁ। সেইখিনি ভালদৰে ভাজি ল'ম। এতিয়া মই কেঁচাৰ গোন্ধটো যোৱালৈকে অলপ সময় 2-3 মিনিটমান সময় মই পিঁয়াজ, আদা, নহৰু পেষ্টটো ভাজি ল'লোঁ। এতিয়া মই ইয়াতে বইল কৰি থোৱা আলুখিনি দি দিম। আলু এটা বইল কৰি থৈছিলোঁ। তাৰপিছত নিমখটো দিম জোখ অনুযায়ী। হালধি দিছোঁ। আৰু মই কৈছোঁৱে মই বিশেষ বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। অলপমান জিৰা গুড়ি দিছোঁ। এতিয়া ভালদৰে ভাজি লৈ তাৰপিছতেহে মই বনাই থোৱা ভেবেলী লতা আৰু নৰসিংহৰ পিউৰিটো ইয়াতে দি দিম। আলুখিনি ভালদৰে ভাজি হৈ গ'ল। ইয়াতে মই নৰসিংহ আৰু ভেবেলী লতাখিনি মই মিক্সিত মাৰি লৈছিলোঁ আৰু মই চেকি লৈছোঁ। চেকি লৈ এতিয়া মই এইখিনি ইয়াতে দি দিম। চেকি ল'লে ভাল লাগে, নহ'বা অকণমান মুখত লাগিলে বেয়া লাগে। সেইটো কাৰণে মই ভালদৰে মিক্সিত মাৰি চেকি লৈ পিনে ইয়াতে পিউৰিখিনি দি দিছোঁ। যিহেতু মই দুটা টাইপত বনাম, মানে আমাৰ ঘৰত মাছটো তেনেকৈ চবেই নাখায়, সেইকাৰণে মাছ নিদিয়াকৈ এটা বনাম আৰু মাছ দি এটা বনাম। মাছ নিদিয়াটোত মই দালি অলপ, মচুৰ দালি অলপ মিক্সিত মাৰি থৈছোঁ। মিক্সিত মাৰিলোঁ দালিখিনি। এতিয়া তাৰে মই পকৰা বনাই থৈছোঁ, ইয়াতে দি দিম। তাৰপিছতেহে মই মাছ দিম। মানে এতিয়া অলপ সময় ঢাকি দিম। ঢাকোনখন গুচাই চাওঁ, এয়া উতল আহিছে। আৰু অলপমান উতল অহাৰ পিছত মই ইয়াতে মচুৰ দালিৰ পকৰাটো বনাই থৈছোঁ, এইটো দি দিম মই। এয়া চাওক, তৰকাৰীখন অকণমান গোটা হৈছে। 4-5টামান উতল আহিলে। এতিয়া ইয়াতে মই মচুৰ দালিৰ পকৰাকেইটা দি দিম। তাৰপিছতেহে মই মাছ দিম। এতিয়া অকণমান উতল আহিব দিম, তাৰপিছত নমাই দিম আৰু। ঢাকোনখন গুচাই চাইছোঁ, হৈ গৈছে। নিৰামিষ যিহেতু বনাইছিলোঁ এটা পকৰি দি পিনে, সেইটো কাৰণে সেইখিনি মই বাতি এটাত উঠাই লৈছোঁ। কাৰণ কিমাননো আৰু দুবাৰ বনাই থাকিব, একেলগে মই বনাই দিছোঁ। এতিয়া এইখিনিতে মই মাছ দি দিম। নিৰামিষটো নমাই ইয়াতে মই মাছ দি দিছোঁ। এতিয়া মাছ দি পিনে অলপ সময় উতল আহিব দিলেই হ'ল আৰু হৈয়ে যাব। 5 মিনিটমান উতলিব দিম মই। এতিয়া হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে, একে গোটা। দেখিয়েই ভাল লাগিছে নহয়নে একেবাৰে। এয়া চাওক। এতিয়া মই গেছটো অফ কৰি দিম। আজি একেবাৰে গ্ৰীণ বস্তু বনাইছোঁ। এতিয়া মই ঢেকীয়া এটা, মানে পিঁয়াজ, নহৰু আৰু জলকীয়া দি ভাজিম ঢেকীয়া, আৰু এটা মই টেঙা দি বনাম। প্ৰথমতে এতিয়া মই পিঁয়াজ দিয়াটো বনাই লওঁ। নহৰু অলপমান দিছোঁ,
শুকান জলকীয়া দিছোঁ আৰু পিঁয়াজ দিছোঁ। আদাটো অলপ পিছত মই থেতলাই দিম। ঢেকীয়া শাকত নহৰু নিদিলে একেবাৰে ভালেই নালাগে। নহৰুটো দিলেহে ঢেকীয়া শাকখন খাই ভাল লাগে, ধুনীয়া এটা গোন্ধ ওলায়। সেইটো কাৰণে মই নহৰু দিছোঁ, অলপ ফালি ফালি দিছোঁ নহৰুকেইটা, মই পেষ্ট কৰি দিয়া নাই। পিঁয়াজখিনি ভজা হৈ গ'ল, জলকীয়া নহৰু পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াতে মই এতিয়া ঢেকীয়া শাকখিনি দি দিম। অলপমান মই থৈ দিছোঁ টেঙা দিবৰ কাৰণে। ঢেকীয়া শাকতো বেলেগ নিদিওঁ আৰু অকণমান নিমখ দিম, অলপ হালধি আৰু নমোৱাৰ আগে আগে অকণমান আদা দিম। ঢেকীয়াখিনি ভাজি হৈ গ'ল। কি ধুনীয়া হৈছে ঢেকীয়াখিনি। আৰু ঢেকীয়া শাক খাই এনেও খুবেই ভাল লাগে, নহয় জানো? ইয়াতে এতিয়া মই অকণমান আদা দি দিম। এয়া আদাখিনি থেতলাই ল'লোঁ। এনেকৈ ঢেকীয়াত মানে একেবাৰে শেষত আদা অলপমান দিলে গোন্ধটো খুব ভাল লাগে, কাৰণ ঢেকীয়াৰ এটা গোন্ধ আছে, সেই গোন্ধটো মানে বৰ এটা ভাল নালাগে। সেইকাৰণে আদা নহৰু অলপমান ঢেকীয়াত বেছিকৈ দি অলপ এনেকৈ ভালকৈ ভাজিব লাগে, তেতিয়া খাই মানে ঢেকীয়াখিনি খুব ভাল লাগে। এয়া হৈ গ'ল, নমাই দিওঁ মই। কেৰাহীখন গৰম হৈ গৈছে, মই তেল দিছোঁ ঢেকীয়াৰ টেঙাটো বনাবৰ কাৰণে। অকণমান সৰিয়হ দিছোঁ, নিমখ দিছোঁ অলপ। অলপ ভাজি হোৱাৰ পিছত নেমু টেঙা মই অকণমান নেমু চেপি ল'ম। সেয়া এইখিনি নেমু চেপি দিছোঁ। এতিয়া অলপমান উতলিলে হ'ল, 5 মিনিটমান এনেকৈ উতলিলে টেঙা দি বনোৱা ঢেকীয়া শাকখিনি হৈ গ'লে আচলতে গেছটো অফ কৰি দিওঁ। এয়া চাওকচোন, নৰসিংহ ভেবেলী লতা মাছেদি বনোৱা জোলখন। এয়া চাওক, কাষৰ পৰা চাওকচোন কিমান ধুনীয়া হৈছে। এয়া চাওক, আৰু আপোনালোকে এনেকৈ বনাবচোন। মই বিশেষ মছলা ব্যৱহাৰ কৰা নাই, কম মছলাই দিয়ে বনাইছোঁ। কিন্তু এনেকুৱা গৰম দিনত এনেকুৱা ধৰণৰ জোলবিলাক খাই ভাল লাগে, আৰু পেটৰ কাৰণেও খুবেই ভাল, নহয় জানো? এয়া, আৰু মই আজি একেলগে আপোনালোকক 3টা ৰেচিপি দেখুৱালোঁ। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায়, তেনেহ'লে এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু কাষত থকা বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব, নহয় জানো? সেয়া চাওক, আজি মই দুপৰীয়া সাজত কি বনালোঁ আপোনালোকক অলৰেডি মই দেখুৱালোঁ। 3টা আইটেম বনালোঁ আজি মই। নৰসিংহ ভেবেলী লতাই দি মাছ বনালোঁ, আৰু এইফালে নিৰামিষ পকৰি দি ভেবেলী লতা নৰসিংহৰ জোল বনালোঁ, আৰু ঢেকীয়া শাক মই অকণমান টেঙা দিলোঁ, আৰু এইফালে ঢেকীয়া শাক মই অকণমান পিঁয়াজ আদা নহৰু দি ভাজিলোঁ, আৰু এইফালে পকৰি, আৰু এইফালে এটা ভোট জলকীয়া দিছোঁ। ভোট জলকীয়াটোৰ গোন্ধটো খুবেই ভাল লাগে, নহয় জানো খাবলৈ? মই কিন্তু খুবেই ভাল পাওঁ ভোট জলকীয়া। তেনেহ'লে আজিলৈ আহোঁ। আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।